মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ অৰ্থাৎ ক্লাছ 4ৰ নিউলি ডেভেলপ কিতাপখনৰ দ্বিতীয় ভিডিঅ' পাৰ্ট 2 প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। গতিকে আহা আমি পৃষ্ঠা নং 5ৰ পৰা আৰম্ভ কৰোঁ। ভাবো আৰু লিখো আহা। 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখো আহা। ইয়াত তিনিটা নোটৰ গোট দিয়া আছে আৰু প্ৰতিটো গোটৰ পৰা কি নোট আমি কিমান ধৰণে ল'ব পাৰোঁ আৰু 1000 টকা বনাব পাৰোঁ এই খালী ঠাইত লিখিব লাগে। প্ৰথম গোটটোৰ পৰা 500 টকীয়া নোট দুখন ল'লে 1000 টকা হ'ব। আকৌ আমি বেলেগ ধৰণে ল'ম বুলি ক'লে 500 টকীয়া এখন ল'লোঁ আৰু 100 টকীয়া 5খন ল'লোঁ। 100 টকীয়া 5খনত 500 আৰু 500 মিলি 1000 টকা হ'ব। তাৰপিছত 500 টকীয়া এখন, তাৰপিছত 100 টকীয়া 4খন ল'লোঁ। তো 500 4খন 900 হ'ল আৰু 100 টকাৰ কাৰণে আমি 50 টকীয়া নোট দুখন লৈ ল'লোঁ। তো 100 400 500 500 1000 টকা। ক নম্বৰত নোটৰ গোটৰ পৰা কি নোট লৈ আমি 1000 টকা বনাব পাৰোঁ চাওঁ আহা। 500 টকীয়া এখন ল'লা আৰু ইয়াৰ পৰা 200 টকীয়া দুখন ল'লা। তেতিয়াহ'লে 500 আৰু 200 টকীয়া দুখন লওঁতে কিমান হ'ব? 400 টকা হ'ব। আৰু ইফালে 500, তো 400 500 900 আৰু এখন 100 টকীয়া নোট ল'লে হৈ যাব 1000 টকা। এবাৰ আমি লওঁ 500 টকীয়া এখন, তাৰপিছত 200 টকীয়া এখন, তো 500 টকীয়া এখন 200 টকীয়া এখন 700 টকা হ'ল। 700 টকা হ'ল 300 টকা লাগে আৰু 100 টকীয়া 3খন লৈ ল'লোঁ। তো 3খন লৈ ল'লে 1000 টকা হ'ব। 200 টকা 3খন ল'লে 600 টকা হ'ল। 100 টকীয়া 3খন, তো 600 আৰু 300 900 হ'ল। তাৰপিছত 100 টকাৰ কাৰণে 50 টকীয়া নোট দুখন লোৱা হ'ল 100 টকা, তো 1000 টকা হ'ব। তাৰপিছত ইয়াত গ নম্বৰ গোটৰ পৰা আমি 200 টকীয়া 5খন ল'লোঁ। 200 টকীয়া 5খন ল'লে 1000 টকা হ'ল। এয়া আছিল ইয়াত আনচাৰ। 1000ৰ গোট সাজু আহা। 1000 একৰ এটা গোট এনেকুৱা একৰ এটা ব্লক লগ লগাই এটা কি বনোৱা হৈছে? 10ৰ গোট। তাৰপিছত 10ৰ গোট 10টা লগ লগাই কিহৰ গোট বনোৱা হৈছে? 100ৰ গোট। গতিকে 1 10 100ৰ গোট ব্যৱহাৰ কৰি 1000ৰ গোট তৈয়াৰ কৰা হৈছে। প্ৰথমতে চোৱা এই ছবিখনত কিমানটা ব্লক আছে? 100টা, কাৰণ এইটো ছবি 100টা আছে আৰু এইটো ছবিৰ লগত এইটো ছবি একেই আছে দেখিবলৈ। গতিকে 100টা ব্লক আছে। 100 100 100 100 তেনেকুৱা 100 কেইটা আছে? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 10টা 100 আছে আৰু 10টা 100 একলগ কৰিলে এইটো এটা 1000ৰ গোট হ'ল। 10টা 100 লগ লগালে কিমান হয়? 1000 হয়। ছবি চাই সংখ্যা লিখো আহা। তোমালোকে এই ছবিটো চাই বৰ্ণনাটো দিয়া আছে সংখ্যা আৰু আখৰেৰে লিখিবা। 1000ৰ কেইটা গোট আছে? 2টা। তো 1000ৰ 2টা গোট লগ লাগিলে কিমান হ'ব? 2000। 2000ৰ লগত কিমান লগ লগাইছে চোৱা? 1 2 3 4 5 5টা 2 আছে। গতিকে 50 লগ লগালে কিমান হ'ব? 2000ৰ লগত 50 লগ লগালে সংখ্যাৰে লিখিবা 2000 2050 1050। ইয়াত চোৱা 1000ৰ গোট কেইটা দিয়া আছে? 1টা 2টা 3টা 4টা 4টা 1000ৰ গোট আছে। 4টা 1000ৰ গোট হ'লে কিমান হ'ব? 4000। 4000ৰ লগত 10 এটা লগ লগাব লাগে আৰু 1 কেইটা? 3টা 10 এটা 1 3টা 10 আৰু 1 1 10 3 কিমান হ'ব? 13। অৰ্থাৎ 13 লগ লগালে 4000ৰ লগত 13 লগ লগালে 4013 হ'ব। ইয়াত আখৰেৰে লিখিবা 4013। তাৰপিছত চোৱা ইয়াত 1000ৰ গোট কেইটা আছে? 1টা 2টা 3টা, তো 3টা থাকিলে কিমান হ'ব? 1000ৰ গোট 3টা 3000 হ'ল। আৰু 100 কেইটা আছে? ইয়াত 3 3 6টা 6টা 100ৰ গোট আৰু 10ৰ এটা গোট আৰু খোলা কেইটা আছে? 4টা আছে। 3614 আৰু আখৰেৰে লিখিবা 3614 3614 বুলি লিখিবা। তাৰপিছৰ ছবিখনত 1000 কেইটা আছে? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 1000 তো 7000 আৰু ইয়াত 200 7200 লিখিবা আৰু ইয়াত আখৰেৰে লিখিবা 7200। ইয়াত চোৱা 1 2 3 4 5 5টা 1000ৰ আছে, তো 5000 আৰু
তিনি এশৰ গোট তিনিটা ছয়টা নটা এশৰ গোট নটা তো 900 আৰু 10ৰ গোট নটা তো 9 10 আৰু খোলাকৈ আছে নটা তো 990 যোগ 9 99 999 5999 আখৰেৰে লিখিবা 5999 999 এইটো লিখিবা তাৰপিছত চোৱা নেক্সট ঝুমুৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ 2025 চনত অসমৰ 8888 গৰাকী নৃত্যশিল্পীয়ে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল যা 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে হয় পাৰিম লিজাই লিখি আছে লিজাই শুদ্ধকৈ লিখিব পাৰিলেনে আলোচনা কৰা লিজাই কেনেকুৱা লিখিছে 8000 তাৰপিছত 80 লিখিছে তাৰপিছত 8 লিখিছে 8888 এই সংখ্যাটো বিস্তাৰিত ৰূপত লিখিব লাগে লিজাই এনেধৰণে লিখিছে শুদ্ধ হৈছেনে শুদ্ধ হোৱা নাই কিয় হোৱা নাই বিস্তাৰিত ৰূপ মানে প্ৰতিটো অংকৰে স্থানীয় মানৰ যোগফল কৰিছে স্থানীয় মানৰ যোগফল প্ৰতিটো অংকৰ প্ৰথম অংকৰ স্থানীয় মান 8000ত আছে তো 8000 স্থানীয় মান প্ৰথম অংকটোৰ স্থানীয় মান হৈছে তাৰপিছত ইয়াত চোৱা যেটো শতকত আছে শতকত থকা সংখ্যাটোৰ শতকত থকা অংকটোৰ স্থানীয় মান লিখা নাই লিজাই দশকৰ লিখিছে এককৰ লিখিছে তাৰমানে প্ৰতিটো অংকৰ স্থানীয় মান লিখিব লাগিব তে চোৱা হাজাৰত থকা অংকটোৰ স্থানীয় মানত লিখিলে অংকটোৰ স্থানীয় মানত লিখিলে 8000 ঘৰত আছে গতিকে 8000 8 পূৰণ 1000 8000 তাৰপিছত শতকৰ ঘৰত আৰু এটা 8 আছে প্ৰতিটো অংকই 8 আছে শতকৰ ঘৰৰ 8টোৰ কাৰণে 8 পূৰণ শতকৰ ঘৰত আছে 8 পূৰণ 100 800 তাৰপিছত এইটো দশকৰ ঘৰত আছে 8 পূৰণ 10 80 এইটো এককৰ ঘৰত আছে 8 পূৰণ 1 8 1000 যোগ 800 যোগ 80 যোগ 8 তলৰ কাৰ্ডসমূহ চাই সংখ্যাবোৰ লিখা এয়া হৈছে ঘূৰণীয়া কাৰ্ড আৰু ঘূৰণীয়া কাৰ্ডটো কিমান সংখ্যা বুজাইছে 1000 বুজাইছে ইয়াৰ পৰা তোমালোকে বুজিব পাৰিবা ঘূৰণীয়া কাৰ্ডখনে 1000 বুজাইছে আৰু যেটো অৰ্ধ ঘূৰণীয়া আধা আছে অৰ্ধ বৃত্ত বা অৰ্ধ ঘূৰণীয়াটো কিমান সংখ্যা বুজাইছে 100 বুজাইছে আৰু তিনিকোণীয়া বা ত্ৰিভুজটোৱে কিমান বুজাইছে 10 নেক্সট ঘূৰণীয়া 1000 তাৰপিছত অৰ্ধ ঘূৰণীয়া কেইটা আছে এটা আছে অৰ্থাৎ 100 কেইটা আছে শতকৰ ঘৰত কেইটা আছে 1 আৰু দশকৰ ঘৰত আয়ত কেইটা আছে দুইটা আছে গতিকে দশকত 2 আৰু এককত এটা ট্ৰায়াঙ্গল আছে ত্ৰিভুজ আছে তো 1 লিখি দিবা এতিয়া হাজাৰৰ ঘৰত 1000 লিখিলা হাজাৰৰ পিছত 100 2 10 1 1121 তাৰপিছত ইয়াত ঘূৰণীয়া অৰ্থাৎ হাজাৰৰ কেইটা আছে এটা 1000 আৰু ইয়াত চোৱা 100 কেইটা আছে দুটা আছে 10 নাই আৰু 1 কেইটা আছে তিনিটা আছে 3 1203 1000 কেইটা আছে এটা আছে ইয়াত 100 নাই 10 কেইটা আছে 1 2 3 4 চাৰিটা 10 আছে 4 10 তাৰপিছত 1 কেইটা আছে তিনিটা আছে হাজাৰৰ ঘৰ আছে 1001 লিখিবা ইয়াত হাজাৰৰ ঘৰ হৈ গ'ল শতকৰ ঘৰত নাই শতকৰ হালধীয়া কাৰ্ড আছে নেকি হালধীয়া কাৰ্ড নাই তো হালধীয়া কাৰ্ড নাই তো শূন্য দিবা শূন্য শতক তাৰপিছত 4 10 4 লিখিবা 4 10 3 1 3 এইটোৱে বুজাব কি 1000 4 10 3 43 এইটো লিখিবা এইটো নহয় তাৰপিছত 1111ৰ বিস্তৃত ৰূপ হ'ল 1000 যোগ 100 যোগ 10 যোগ 1 এইটো কৰি দিয়া আছে বিস্তৃত ৰূপত লিখো আহা ইয়াক বিস্তৃত ৰূপ মানে কি অংক কেইটাৰ স্থানীয় মানৰ যোগফল ইয়াৰ স্থানীয় মান 2000 ইয়াৰ স্থানীয় মান 200 ইয়াৰ 20 আৰু ইয়াৰ 2 এতিয়া ইয়াৰ স্থানীয় মানৰ যোগফল কৰা মানে কি বিস্তৃত ৰূপ তো 3 টো হাজাৰৰ ঘৰত আছে 3 পূৰণ 1000 3000 হ'ল তাৰপিছত 9 পূৰণ 100 900 লিখিবা তাৰপিছত ইয়াত শূন্য আছে শূন্যটো আমি কিবা দিলে ভুল হ'ব নেকি ভুল নহয় তোমালোকে যোগ শূন্য বুলি লিখিব পাৰা বা নিলিখিলেও হয় 4 পূৰণ 1 4 নাই বোলে শূন্যটো নিদিও বোলে এনেকুৱা লিখো বোলে 3000 লিখিলো 900 লিখিলো তাৰপিছত 0 10 টো শূন্য আছে যেতিয়া নিলিখো 4 লিখিম এইটো শুদ্ধ নেক্সট 9000 0 10 116 গতিকে 9 টো হাজাৰৰ ঘৰত আছে স্থানীয় স্থানীয় মান 9000 শূন্যটো শতকৰ ঘৰত আছে শূন্য হ'ল লিখিব পাৰা বা নিলিখিলেও হ'ব তাৰপিছত 1 টো দশকৰ আছে 1 পূৰণ 10 1 10
আৰু 6 পূৰণ 1 6 7টো হাজাৰৰ ঘৰত আছে 7,000 তাৰপিছত 6টো এশৰ ঘৰত আছে 6 পূৰণ 1 600 তাৰপিছত 8 পূৰণ 10 80 তাৰপিছত 0 আছে 0 দিব পাৰা বা নিদিলেও ভুল নহয় এতিয়া বিস্তৃত ৰূপটো চাই তোমালোকে সংখ্যাটো লিখিবা তো 1489 এককৰ ঘৰত কিমান আছে তোমালোকে সোঁফালৰ পৰা বাওঁফালে বা বাওঁফালৰ পৰা সোঁফালে লিখিব পাৰিবা একো নাই যদি সোঁফালৰ পৰা বাওঁফাললৈ লিখা এককৰ ঘৰত কি আছে 9 একক দশকৰ ঘৰত কি আছে 8 8 শতকৰ ঘৰত 4 আৰু হাজাৰৰ ঘৰত 1 1489 পিছৰ বিস্তৃত ৰূপটো চাই সংখ্যাটো লিখিব আহা একৰ ঘৰত কিমান আছে 9 আছে দশকৰ ঘৰত কিমান আছে 8 আছে শতকৰ ঘৰত কিমান আছে 0 আৰু হাজাৰৰ ঘৰত 5 আছে 5089 তাৰপিছত 7 এককৰ ঘৰত 7 আছে দশকৰ ঘৰত 4 আছে একক দশক শতকৰ ঘৰত 9 আছে শতকৰ ঘৰত 9 আছে হাজাৰৰ ঘৰত 1947 তাৰপিছত এককৰ ঘৰত 5 আছে দশকৰ ঘৰত 0 আছে শতকৰ ঘৰত 3 আছে হাজাৰৰ ঘৰত 6 এনেধৰণে বিস্তৃত ৰূপ চাই সংখ্যাটো তোমালোকে লিখিব পাৰিবা অংকৰ স্থানীয় মান তলৰ সংখ্যা কেইটাত 5ৰ স্থান লিখোৱা আহা প্ৰথম সংখ্যাটোত 5ৰ স্থান কোনটো স্থানত আছে 1000 তো 5ৰ স্থান 1000 বা হাজাৰত ইয়াৰ স্থানটো হাজাৰত আছে নেক্সট 5ৰ স্থানটো ক'ত আছে একক দশক শতক শতকত আছে তো 5ৰ স্থান ক'ত আছে শতকত 5ৰ স্থান শতকত আছে আৰু নেক্সট সংখ্যাটোত 5ৰ স্থানটো ক'ত আছে দহত আছে ইয়াত শতক বুলি লিখিলে হ'ল দন্তীয়া তটো লিখা আছে শতক আৰু নেক্সট 5ৰ স্থান ক'ত আছে দহত তো 10 বুলি লিখিবা তটো লিখা আছে দন্তীয়া ত ইয়াত 5ৰ স্থান ক'ত আছে এককত তো তো এককত আছে ইয়াত 5ৰ স্থান এককত দশকত শতকত হাজাৰত এতিয়া স্থানটো হাজাৰত আছে ইয়াৰ স্থানীয় মান কিমান হ'ব ইয়াত লিখা আছে 5ৰ স্থানীয় মান হাজাৰত আছে যিহেতু তো 5 পূৰণ 1000 5 পূৰণ 1000 1000 হলে কিমান হ'ব 5000 গতিকে 5ৰ স্থানটো 1000 আৰু স্থানীয় মানটো 5000 ইয়াত 5ৰ স্থানটো শতক আৰু 5ৰ স্থানীয় মান হ'ব 500 বা 500 500 ইয়াত 5ৰ স্থানটো হৈছে 10 আৰু স্থানীয় মান হ'ব 510 বা 5050 ইয়াত 5ৰ স্থানীয় মান হ'ব 51 বা 5 পূৰণ 1 5 স্থান বুলি ক'লে আমি কোনটো স্থানত আছে সেইটোহে ক'ম আৰু স্থানীয় মান বুলি ক'লে সেই স্থানত সেই অংকটোৰ মান কিমান হ'ব সেই মানটোহে লিখো হয়নে ওপৰত সংখ্যা কেইটাত 5ৰ স্থানীয় মানবোৰ একে নে বেলেগ স্থানীয় মানবোৰ বেলেগ ইয়াত 5 50 500 5000 স্থানীয় মানবোৰ বেলেগ কলমবোৰৰ সৈতে সাপৰবোৰ মিলাও আহা এই সংখ্যাটোত চোৱা 4ৰ স্থানীয় মান 4ৰ স্থানটো 10 হয় আৰু স্থানীয় মানটো হয় 40 4ৰ স্থানীয় মান হ'ব 40 4 10 বা 40 গতিকে ইয়াৰ লগত মিলিব নেক্সট ইয়াত চোৱা 4ৰ স্থানীয় মান 4 কোনটো স্থানত আছে একক দশক শতক স্থানত আছে 4 শতক বা 400 ক'ত লিখা আছে এয়া 4 শতক বা 400 ইয়া পোনে আস্থানি দিবা 4ৰ স্থানীয় মান 400 ইয়াত চোৱা 4 কোনটো স্থানত আছে হাজাৰ স্থানত আছে গতিকে 4ৰ স্থানীয় মান 4000 এটো ইয়ালৈ টানিবা 4000 তাৰপিছত ইয়াত চোৱা 4ৰ স্থানীয় মান 4 কোনটো স্থানত আছে একক স্থানত আছে তো 4 1 বা 4 ইয়ালৈ টানিবা ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা শৰাইঘাট দলং কিমান দীঘল আছে 1492 মিটাৰ দীঘল আছে তো ইয়াত ঘেৰ কোনটো অংক দিয়া আছে 2 তো 2ৰ স্থানীয় মান কি হ'ব 2টো কোনটো স্থানত আছে একক স্থানত 2 1 লিখিবা স্থানীয় মান 2 1 বা কি লিখিব পাৰিবা 2 1 বা 2 পূৰণ 1 2 নিজা মান এইটো হৈ গ'ল স্থানীয় মান নিজা মান 2ৰ নিজা মান 2 নৰনাৰায়ণ হেতু দিয়া আছে 8 ঘেৰ দিয়া আছে 8ৰ স্থানীয় মান 8 10 বা 80 নিজা মান 8 কলীয়া ভোমোৰা হেতু 0ৰ স্থানীয় মান কি হ'ব 0 শতক বা 0 কোনটো স্থানত আছে শতক স্থানত 0 শতক 0 পূৰণ 100 কৰিলে কিমান হ'ব 0 হ'ব তো 0 পূৰণ 100 0 গতিকে স্থানীয় মান 0
হ'ব আৰু নিজা মানো 0 তাৰপিছত বগীবিল দলঙত নত ঘেৰ দিয়া আছে তো নৰ স্থানীয় মান নটো কোনটো স্থানত আছে তাৰ মান কিমান হ'ব নটো 100 শতক স্থানত আছে তো শতক মানে 100 পূৰণ কৰিলে কিমান হ'ব 9 শতক 9 শতক স্থানত আছে এইটো 9 শতক বা কি লিখিবা 900 9 পূৰণ 100 900 এইটো হৈ গ'ল স্থানীয় মান নিজা মান নিজৰ মানটো কিমান 9 ডক্টৰ ভূপেন হাজৰিকাৰ হেতু 9টো কোনটো স্থানত আছে 1000 তো স্থানীয় মান হ'ব 9000 9000 বা কি লিখিবা 9000 বা 9 শূন্য শূন্য তিনিটা দিবা 9000 আৰু ইয়াৰ নিজা মান কিমান হ'ব নিজা মান হ'ব 9 গতিকে আমি পালো ঘেৰ দিয়া সংখ্যা কেইটাৰ স্থানীয় মান মানে প্লেচ ভেলু কিমান হ'ব সেইখিনি লিখা হ'ল আৰু নিজা মানটো হৈছে ফেচ ভেলু এইটো FACE ফেচ ভেলু আৰু এইটো হৈছে প্লেচ মানে স্থানটো প্লেচ নিজা প্লেচ ভেলু এইখিনি প্লেচ ভেলু বা স্থানীয় মান লিখা হ'ল আৰু ইয়াত ফেচ ভেলু মানে নিজা মান কেইটা লিখা হ'ল মনত ৰাখিবা কোনো অংক এটাৰ নিজা মান একেই থাকে সদায় একেই থাকে স্থান লাগিলে যিয়েই নহওক তলত দিয়া সংখ্যা কাৰ্ডসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰেৰে লিখোৱা প্ৰথমটো তোমালোকৰ বাবে কৰি দিয়া আছে এতিয়া ছেকেণ্ডটো চোৱা ইয়াত হাজাৰৰ কাৰ্ড আছে নে আছে হাজাৰৰ কাৰ্ড কেইটা আছে হাজাৰৰ কাৰ্ড দুটা আছে গতিকে দুটা দি দিলা হাজাৰৰ কাৰ্ড তাৰপিছত এশৰ কাৰ্ড কেইটা আছে ইয়াত 1000 লিখি দিয়া হ'ল আৰু এশৰ কাৰ্ড কেইটা আছে এশৰ কাৰ্ড আছে দুখন গতিকে এশৰ কাৰ্ড দুখন আঁকি দিবা আৰু সৰু সৰুকে 100 লিখি দিবা তাৰপিছত হাজাৰৰ কাৰ্ড লিখিলা ফাৰ্ষ্টত তাৰপিছত এশৰ কাৰ্ড ছেকেণ্ডত তাৰপিছত 10ৰ কাৰ্ড আয়ত কেইটা আছে 10ৰ কাৰ্ড কেইটা আছে এটা আছে তো এটা লিখি দিলা তাৰপিছত এককৰ কাৰ্ড 3খন আছে 1 2 3 গতিকে কিমান হ'ল এতিয়া সংখ্যা হাজাৰ কেইটা দুটা হাজাৰ আছে 2 লিখিলা হাজাৰ দুটা আছে হাজাৰৰ পিছত 100 কেইটা আছে 100 দুটা আছে 100 দুটা আছে 100ৰ পিছত কি আহিব 10 আহিব 10 কেইটা আছে এটা আছে 10ৰ পিছত কি আহিব 1 কেইটা আছে 3টা আছে 2113 তো ইয়াত লিখিবা 2000 কিমান আছে 200 200 হ'ল তাৰপিছত 13 2213 নেক্সট ইয়াত হাজাৰৰ এটা কাৰ্ড আছে তো হাজাৰৰ এটা কাৰ্ড লিখিলা হাজাৰৰ এটা কাৰ্ড আঁকিলা আৰু ইয়াত শতকৰ কাৰ্ড অৰ্থাৎ অৰ্ধ ঘূৰণীয়া কাৰ্ড আছে নাই গতিকে আঁকিব নালাগে 10ৰ কাৰ্ড কেইটা আছে 4টা আছে এটা দুটা তিনিটা 4টা আৰু 10 লিখি দিয়া 10ৰ কাৰ্ড কেইখন আছে 4খন আৰু এককৰ এখন দুখন তিনিখন এতিয়া সংখ্যাটো লিখিবা হাজাৰ কেইটা আছে হাজাৰ এটা আছে 1 লিখিলা তাৰপিছত অৰ্ধ ঘূৰণীয়া অৰ্থাৎ শতকৰ কাৰ্ড আছেনে শতকৰ কাৰ্ড নাই গতিকে নাইতো কিমান লিখিবা 0 লিখিবা 0 তাৰপিছত 10ৰ কাৰ্ড কেইখন আছে এখন দুখন তিনিখন 4খন তো 10ৰ কাৰ্ড 4খন এতিয়া হাজাৰ হৈ গ'ল 100 হৈ গ'ল 10 কেইখন আছে কাৰ্ড 4খন আছে আৰু এককৰ কাৰ্ড 1 থকা কাৰ্ড কেইটা 3খন আছে গতিকে 3 লিখিবা এইটো হৈ গ'ল সংখ্যাৰে লিখা এতিয়া আখৰেৰে 1000 বা 1000 1000 লিখা আছে 1000 হৈ গ'ল 1000 লিখিলা বা 1043 নেক্সট ছবিখনলৈ চোৱা ইয়াত হাজাৰৰ কাৰ্ড কেইখন আছে হাজাৰৰ কাৰ্ড এয়া ঘূৰণীয়া দুখন আছে হাজাৰৰ কাৰ্ড দুখন আৰু শতকৰ কাৰ্ড 3খন অৰ্থাৎ শতকৰ অৰ্ধ ঘূৰণীয়া কাৰ্ড 3খন ইয়াত 100 কেইখন আছে 3খন আছে তাৰপিছত 10ৰ কাৰ্ড এখন আছে আৰু এককৰ কাৰ্ড দুখন আছে তো হাজাৰ কেইটা কাৰ্ড আছে হাজাৰৰ দুটা কাৰ্ড আছে এশৰ কাৰ্ড 3টা আছে 10ৰ কাৰ্ড এখন আৰু এককৰ কাৰ্ড 2খন 3 2 3 1 2 2312 2000 কিমান পালো আমি ইয়াত 2312 গতিকে 2000 পালো 2312 লিখিবা নেক্সট ছবিখনলৈ নেক্সট কাৰ্ড ইয়াত হাজাৰৰ কাৰ্ড কেইখন আছে এখন দুখন তিনিখন 4খন এখন দুখন তিনিখন 4খন হৈছে হাজাৰৰ কাৰ্ড তাৰপিছত এশৰ কাৰ্ড কেইখন আছে চ এশৰ কাৰ্ড এখন আছে তো এশৰ কাৰ্ড এখন তাৰপিছত 10ৰ কাৰ্ড কেইখন আছে 10ৰ কাৰ্ড দুখন আছে 10ৰ কাৰ্ড দুখন আৰু এককৰ কাৰ্ড এখন তো হাজাৰৰ কাৰ্ড 4খন আছে এশৰ কাৰ্ড এখন আছে 10ৰ কাৰ্ড দুখন আছে আৰু এককৰ কাৰ্ড এখন তো ইয়াত
আখৰেৰে লিখিলে হ'ব 3121। 1725তকৈ 2 বেছি। 2 বেছি বুলি ক'লে কি কৰিবা? যোগ কৰিবা। 1725ৰ লগত 2 যোগ কৰিলে 1727। 1727 আখৰেৰে লিখা হ'ল। 9ৰ পৰা 1 কমাই দিলে কিমান হ'ব? এককৰ ঘৰত 9 আছে। 9ৰ পৰা 1 কমালে 8 হ'ব। কিমান হ'ব? 2048। 1 কম হ'লে কমাই দিবা। 1 কম, 9ৰ পৰা 1 কমাই দিলে 8 হ'ল। 2048 ইয়াত আখৰেৰে লিখিবা 2000। 2048 2048। তাৰপিছত ইয়াত চোৱা 3541তকৈ 10 বেছি। 10 বেছি। তো 41ৰ লগত 10, 4 41ৰ লগত 10 যোগ কৰিলে কিমান হ'ব? 51 হ'ব। 51 হ'ব 10 ইয়াৰ লগত যোগ হ'লে। গতিকে 3 ইয়াত লিখিবা 3 5 5 1 যোগ কৰি দিবা। বেছি হ'লে যোগ হ'ব এই সংখ্যাটোৰ লগত। 10 যোগ হ'লে 3551। তো ইয়াত আখৰেৰে লিখিবা 3000। 3000 হ'ল 3000। তাৰপিছত 500। 3551। 3551। 3551 এইটো হৈছে ইয়াৰ আনচাৰ। নেক্সট সংখ্যাটো কি দিয়া আছে? 6847তকৈ 20 বেছি। তো ইয়াৰ লগত 20 যোগ কৰি দিবা। যোগ কৰিলে কিমান হ'ব? 6804 5 6 6 7। আখৰেৰে লিখিলে 6000 লিখিবা। প্ৰথম 6800 8 6867 67। তাৰপিছত ইয়াত 5496 লগত 100 যোগ কৰিলে, ইয়াত 100 যোগ কৰিলে কিমান হ'ব? 1 10 শতক। শতকত 4 লগত 1 যোগ কৰিলে 5 চিয়া। ইয়াক আখৰেৰে লিখিলে 5000। 5000 লিখিবা। 500 5500। তাৰপিছত কিমান আছে চোৱা 96 5596। চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰেৰে লিখোৱা। প্ৰথম চেকৰ ধনৰাশি 2710। এমাউণ্টটো দিয়া আছে 2710। ইয়াত আখৰেৰে লিখা আছে 2710 টকা মাত্ৰ। তাৰপিছত ইয়াত ছেকেণ্ড চেকটোত 6300। গতিকে তোমালোকে ইয়াত লিখিবা, ইয়াত 6000 6300 টকা মাত্ৰ। গতিকে আখৰেৰে ইয়াত লিখিবা। 485। তো ইয়াত আখৰেৰে লিখিবা 5000 লিখিবা। তাৰপিছত কি আছে 400 5485 5485। ইয়াত 8925। গতিকে ইয়াত আখৰেৰে লিখিবা 8925 925। 4টা অংক বিশিষ্ট সংখ্যা এটাক আমি বেলেগ বেলেগ গোটত উপস্থাপন কৰিব পাৰোঁ। এটা উদাহৰণ দিয়া আছে 1185। আমি কি ধৰণে উপস্থাপন কৰিব পাৰোঁ? ভাগ কৰা হৈছে 1000 শ 10 একক। প্ৰতিটো স্থানত ভাগ কৰা হৈছে 1000 100 10 আৰু 1। আৰু নেক্সট কিহত? এই 1000টো আঁতৰাই 100 হিচাপে আমি প্ৰকাশ কৰিব পাৰোঁ। 1100 অৰ্থাৎ 1100। 1100 আমি কি ক'ব পাৰোঁ? 1100। তো 1100 আৰু এইখিনি একে থাকিলে 2 8 10 5 1। তাৰপিছত আমি এতিয়া তাৰ নেক্সট আমি কেনেকৈ ধৰণে প্ৰকাশ কৰিব পাৰিম? 1100 হ'ল আৰু 10 আৰু 1টো একলগ কৰি দিলে 8 10 5 85 1। তো 1185 1 এনেধৰণেও প্ৰকাশ কৰিব পাৰোঁ। এতিয়া তলত এই সংখ্যাকেইটা আমি বিভিন্ন গোটত উপস্থাপন কৰিব লাগে। এতিয়া প্ৰথম সংখ্যাটো 1937। পিছত আমি কি ধৰণে উপস্থাপন কৰিব পাৰোঁ? 1000 শ 10 একক হিচাপে প্ৰকাশ কৰা হ'ল। তাৰপিছত 1900 মিলি 1900 লিখা হ'ল আৰু বাকী এইখিনি একেই আছে। তাৰপিছত 1900 তাৰপিছত এইখিনি লগ লাগিলে 3 10 7 1 3 10 7 1 37
1 হ'ব 37 1 ইয়াত লিখিবা 37 1 3 10 7 37 37 এনেধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ 2026ক 1000 10 1 হিচাপে প্ৰকাশ কৰা হ'ল যেহেতু শতক নাই শতক সেইকাৰণে লিখা হোৱা নাই 2000 2 10 6 এইটো এটা হ'ল তাৰপিছত আমি কি কৰিব পাৰোঁ 1000 2000 2000 লিখা হ'ল 2 10 আৰু 6ক লগ লগাই দিলোঁ 2 10 6 26 26 1 এনেধৰণে এটা লিখিব পাৰিম তাৰপিছত এইবাৰ আমি কি লগ লগাই দিম 2000 আৰু 2 10 এই দুটাক এক লগ কৰি দিম 6 1টো থাকিব এই দুটাক এক লগ কৰি দিলে 2000 2 10ক আমি লিখিব পাৰোঁ 2000 2 10ক আমি লিখিব পাৰোঁ 202 10 202 10 6 1 এনেধৰণে আমি প্ৰকাশ কৰিব পাৰোঁ 7409 ইয়াক আমি কেনেধৰণে প্ৰকাশ কৰিছোঁ চোৱা 1001 হিচাপে লিখি ল'লোঁ 7409 তাৰ পাছত 1000 আৰু 1ক লগ লগাই দিলোঁ 7474 খ লিখি ল'লোঁ তাৰপিছত 91 তাৰপিছত 7000টো থলোঁ আৰু এই দুটাক এইবাৰ পিছৰ দুটাক লগ লগাই দিলোঁ 400 আৰু 91 491 এনেধৰণে আমি বেলেগ বেলেগ গোটত উপস্থাপন কৰিম হ'ব লিখোঁ আহা 89 10 তো 10 আছে গতিকে ইয়াত 10 পূৰণ হ'লে 890 90 হ'ল তাৰপিছত চোৱা 23 10 আছে ইয়াৰ আমি 2 3 10 অৰ্থাৎ 10 এটা পূৰণ কৰিলে এটা শূন্য লগ লগাই দিলে হ'ল 10 পূৰণ কৰা মানে কি সোঁফালে এটা শূন্য লগাই দিবা 89ৰ লগত 10 পূৰণ মানে শূন্য এটা সোঁফালে লগাই দিলে হৈ যাব 19 খ মানে 19 লিখি সোঁফালে শূন্য দুটা লগাই দিলে হৈ যায় ইয়াৰ কাৰণে তোমালোকে কি লিখিবা 19 লিখি 19 খ মানে 100 পূৰণ কৰিবা 100 পূৰণ কৰা মানে 100 কেইটা শূন্য থাকে দুটা শূন্য লগ লগাই দিয়া সোঁফালে তাৰপিছত 2 10 মানে শূন্য এটা লগাই দিয়া কিমান হ'ল 0291 1900 2 10 হ'ল 20 তো এইটো 1900 2 10 তাৰপিছত 4500 2 10 7 1 45 লিখি ল'লা খ মানে দুটা শূন্য 100 পূৰণ কৰা দুটা শূন্য লগাই দিয়া 2 10 2 এটা শূন্য লগাই দিয়া 7 1 7 যোগ কৰি দিয়া 7 হ'ব 2 হ'ব 5 হ'ব 4 হ'ব তো লিখি দিবা 4 5 2 7 এনেধৰণে সোনকালে আনচাৰবোৰ লিখিব পাৰিবা 1006 1000ত কেইটা শূন্য তিনিটা শূন্য 1000 পূৰণ কৰা মানে তিনিটা শূন্য দি দিয়া এইটো হৈ গ'ল 1000 6 6ৰ লগত 1 পূৰণ কৰা 6 1 ইয়াত 6 তো 1 0 0 6 1 0 0 6 তাৰপিছত কি দিয়া আছে চোৱা 28 খ কিমান লিখা আছে 5 1 তো 28 খ 100 পূৰণ কৰি দিয়া তাৰমানে সোঁফালে দুটা শূন্য দি দিয়া 28 খ হৈ গ'ল 5 1 5ৰ লগত 1 এটা পূৰণ কৰিলে 5 হ'ব তো ইয়াত 5 0 8 2 2 8 0 5 3800 5 10 3000 কিমান 800 3800 5 10 অৰ্থাৎ 50 0 5 8 3 ইয়াত আনচাৰটো 3 8 5 0 2000 3 1 2000 তিনিটা শূন্য 2000 3 1 একক স্থানত 3 তো শূন্য কৰিলে 2 0 0 3 2 0 0 3 4561 4000ৰ কাৰণে 4000 4 তিনিটা শূন্য দিলে হৈ গ'ল 4000 500 6 1 6 তো ইয়াত 6 0 5 4 তো 4 5 0 6 1300 7 10 4 1 1000 হৈ গ'ল তাৰপিছত 300 7 10 4 1 4 তো 4 7 3 1 1 3 7 4 এনেধৰণে সংখ্যা কেইটা তোমালোকে লিখিবা